জুল কমিটি আমি যোৱা হেৰিত এটা নিউজ হেৰি প্ৰচাৰিত হৈছিল এই ২ নম্বৰ বৰবলা চৰত কৃষকৰ বীজত গমৰ বীজত পতান ওলাইছে। পতান কোনো ফল ধৰা নাই। তাত মোটামুটি ১৫টা ফেমিলিৰ কৃষকৰ ৬০ বিঘাৰো অধিক মাটি তেওঁলোকৰ বৰবাদ হৈ গৈছে। মাকৈ খেতি একদম কলা হৈ গৈছে, কোনো ফল নাই। এই ক্ষেত্ৰত তেওঁলোকে আমি কৈছিলোঁ তেওঁলোকে ক'ৰ পৰাই বীজ আনিছিল। তেওঁলোকে ৰামদিয়া অঞ্চলৰ পৰাই বীজ ক্ৰয় কৰিছে আৰু তেওঁলোকে সেই বীজত ক্ৰয় কৰা বীজত হেৰি পাইছে বীজৰ ২ নম্বৰী বীজ। এইটো কীটনাশক ঔষধৰ ২ নম্বৰী বীজ ২ নম্বৰী। সমস্ত আমাৰ বৰখেতি অঞ্চলত সমস্ত কলা ব্যৱসায়ী এতিয়া ভৰি পৰিছে, যাৰ ফলত বীজ সাৰ কীটনাশক ঔষধৰ সমস্ত গোটেই ২ নম্বৰী, গোটেই নকল বীজ, নকল সাৰ, নকল কীটনাশক ঔষধ। এই হেৰি আমি বাৰ বাৰ প্ৰশাসনক আমি অৱগত কৰাইছোঁ, তথাপি এতিয়ালৈকে বৰখেতি অঞ্চলত নকল বীজৰ বেহা, নকল সাৰৰ বেহা আৰু নকল কীটনাশকৰ অবাধে চলি আছে। আমি প্ৰশাসনক বাৰ বাৰ অৱগত কৰিছোঁ। আমি তেখেতৰ স্মাৰকপত্ৰ দিছোঁ, তেখেতে কাৰ্যকৰী ব্যৱস্থা কৰিম বুলি কৈছে। কিন্তু ক্ষতিগ্ৰস্ত কৃষকক আমি যাতে ক্ষতিপূৰণ দিয়ে তাৰ কাৰণেও আমি ব্যৱস্থা লোৱাৰ কথা কৈছোঁ। আৰু পৰহি তেওঁলোকৰ গ্ৰাম সেৱক ২জন গৈছিলে। আমি যোৱাৰ পিছত আমি যোৱাৰ পিছত গৈছে তেওঁলোকে। আৰু এই দীৰ্ঘদিন ধৰি ফোনত ফোন তোলা নাই, কোনো কৃষি বিষয়ে যোৱা নাই, কোনো গ্ৰাম সেৱক যোৱা নাই। আমি যোৱাৰ পিছত যেতিয়া অৱগত হ'ল তেতিয়াহে তেওঁলোকৰ ফোন তুলিছে। গতিকে আজি এই অৱস্থাত আজি আমি কৃষকসকল সৰ্বচন্ত হৈছে। তেওঁলোকে কমেণ্ট কৰিছে যে আমাৰ ছুইচাইড কৰাৰ বাহিৰে অন্য ৰাস্তা নাই। গতিকে এই অৱস্থাটোত গতিকে আমি কৈছোঁ যে এই ক্ষতিগ্ৰস্ত মাকৈ খেতিয়কসকলক ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি সজোৰে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, যাতে তেওঁলোকে সঠিক ক্ষতিপূৰণ পায়। আৰু এইখিনিয়ে আমি সাধাৰণ ক্ষুদ্ৰ এটা কৃষক। আমি এই যিটো হাজো সমষ্টিৰ এটা দোকানী আছে শহীদুল বুলি নাম, তেওঁৰ পৰা আমি বীজ ক্ৰয় কৰিছিলোঁ। আৰু তেওঁ এই যিবিলাক ২ নম্বৰী ৰমৰমীয়া বেহা, সি যোৱা বছৰে মাল পেকিং কৰি এইবাৰ মালবিলাক চেল কৰিছে, আমি গম নাপাওঁ। তেখেতে আমাক মালগিলা দিছে, মালগিলা কৈছে ভাল গেৰাণ্টি দি দিছে, ফুল গেৰাণ্টি দিছে। কিন্তু খেতিটো ৰোৱাৰ পিছত আমাৰ খেতিটো হৈছে ঠিকে, গছডালো হৈছে পূৰা ঠিকেই হৈছে, কিন্তু মালটো ওলোৱাৰ পিছত গছডাল মৰি গৈছে। যোৱাৰ পিছত আমি সেই দোকানীজনক ফোন মাৰিলোঁ। ফোন মৰাৰ পিছত সি কৈছে যে আমি যাম, খেতি একো নহয়। অহাৰ কথা কৈ কেনে সিহঁতে এসপ্তাহ ১৫ দিন দেৰি কৰিলে। দেৰি কৰাৰ পিছত সিহঁতৰ লগত অলপ মই কৰিলোঁ যে খেতিটো যেতিয়া মৰি শেষ হৈ যাব তেতিয়া তোমালোকে আহি কি কৰিবা। তেতিয়া তেখেতসকলে আহিছে, অহাৰ পিছত খেতিটো চাই গৈছে। যোৱাৰ পিছত তেখেতসকলক ফোন মাৰিছোঁ, ফোন মৰাৰ পিছৰ পৰা সিহঁতে ফোন নোতোলে। কিন্তু যাওঁতে তেখেতসকলে কৈ গৈছিল যে তোমালোকে এগ্ৰিকালচাৰৰ মানুহৰ লগত যোগাযোগ কৰা, তোমালোকে মাটি আৰু এই মাকৈ গছটো পৰীক্ষা কৰা। তাৰপিছত আমি তেতিয়া তেখেতসকলক কৈছোঁ যে তেনেহ'লে এটা কাম কৰা, তোমালোকে বিধান দিছা, কোম্পানীৰ মানুহ মাতা, আমাৰ যদি খেতৰ বিষয়ে যদি কিবা যত্ন কম হৈছে, মাটিৰ কিবা দুখ আছে, তেখেতসকলে কৈ যাক। তেতিয়া আমি আমাৰ গাঁৱৰে এজন গাঁওবুঢ়া হয়, তেখেতৰ পৰা আমি এগ্ৰিকালচাৰৰ মানুহৰ নাম্বাৰটো ল'লোঁ। লৈ কেনে মই কল কৰিছোঁ, 2জন মানুহক কল কৰিছোঁ। কল কৰাৰ পিছত মোটামুটি সিহঁতে ৪-৫ দিন পিছত গৈছে। তেখেতসকলে কৈ আছিল যে আমি ইলেকশ্যনৰ ডিউটিত আছোঁ, আৰু কৈছে সেইটো ছাইট আমাৰ নপৰে, বেলেগৰ পৰে। তেখেতসকলে তথাপি যোৱা নাছিল। যেতিয়া আমাৰ এই নিখিল কৃষক সভাৰ মানুহ যেতিয়া আমাৰ তাতে গৈছে বিচাৰি, তেতিয়াহে আমাৰ গ্ৰাম সেৱক গৈছে। যোৱাৰ পিছত গছগিলা চাই আহি কেনে আমাক কিবা এনে কৈ থৈ আহিছে যে আমি যিখিনি পাৰোঁ সেইখিনি কৰিম। কিন্তু আমাৰ যেনেকুৱা অৱস্থা খেতিটো, আমি 1.5 লাখ টকা ঋণ লৈ কেনে খেতি কৰিছোঁ। চবেই মোৰ নিচিনা চবেই ঋণ লৈ কেনে খেতি কৰিছে। কাৰোবাৰ 5 বিঘা আছে, কাৰোবাৰ 10 বিঘা আছে, মোৰে 10.5 বিঘা আছে। আমি মোটামুটি বিধান সাৰ চব বাকীকৈ আনিছোঁ আৰু এনে 1.5 লাখ টকা ঋণ লৈ কেনে খেতি কৰিছোঁ। কি ক'ব এতিয়া মোৰ এটাই কথা যে মোৰ ন্যায্য বিচাৰ লাগে, আৰু এই যিবিলাক ৰমৰমীয়া ২ নম্বৰী বীজৰ ব্যৱসায়িক তেখেতসকলক সোনকালে কৰায়ত্ব কৰিব লাগে আৰু ক্ষতিপূৰণটো দিব লাগে। তেখেতসকলক অতি সোনকালে শাস্তি দিব লাগে, যাতে এনেকুৱা ব্যৱস্থা ভৱিষ্যতত কৰিব নোৱাৰে এনেকুৱা ব্যৱসায়।